ইতিমধ্যে আমি নিশ্চিত হৈছোঁ যে আমাৰ বিধায়কজনে বহু হাজাৰ ভোটত জিতিব আৰু আমি আমাৰ ৰাঙাপাৰা সমষ্টিবাসী ৰাইজে উৎফুল্লিত হৈছে যে তেখেতৰ আকৌবাৰ টিকেট পোৱাৰ বাবে আমি সকলোৱে আনন্দিত হৈছোঁ। কাৰণ তেখেতৰ নিচিনা এজন বিধায়ক আমাৰ সমষ্টিবাসীয়ে আগতেও পোৱা নাছিলে, এইবাৰ পাইছে আৰু আগলৈ যাতে তেখেতেই থাকে সেইটো আমাৰ সকলোৰে ইচ্ছা। কথাটো হৈছে কি, আমি 2026 চনত এইবাৰ কৃষ্ণ কমল তাঁতীৰ নেতৃত্বত ৰাঙাপাৰা সমষ্টিত আমি এইবাৰ কংগ্ৰেছক আমি ঝাৰু মাৰি দিম। স্পষ্ট কথা, এইবাৰ আমাৰ 2026 ইলেকশ্যনত দ্বিতীয়বাৰৰ বাবে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্ভাৱ্য প্ৰাৰ্থী হিচাপে টিকেট প্ৰদান কৰিছে। সেয়েহে আমি 50,000কৈ অধিক ভোটত আমি এইবাৰ কৃষ্ণ কমল তাঁতীক জয়যুক্ত কৰাবৰ কাৰণে সাজু আছোঁ। ইতিমধ্যে আমি ৰাঙাপাৰা সমষ্টিৰ পৰা কংগ্ৰেছক ঝাৰু মাৰাৰ আৰম্ভ কৰি দিছোঁ।